নতুন এটা বেচ এইবাৰ আমাৰ যিটো নিযুক্তি হৈছিল এই নিযুক্তি হোৱাৰ এই বেচৰ আমাৰ ফৰেষ্টাৰ অসমৰ 25 গৰাকী আৰু ছিকিমৰ পৰা 6 গৰাকী আজি ট্ৰেইনিং শেষ হ'ল আৰু সকলোৱে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আৰু তেওঁলোকক উত্তীৰ্ণ হোৱা আজি চাৰ্টিফিকেট ইয়াত প্ৰদান কৰা হৈছে আৰু ইয়াৰ পিছত তেখেতসকলে চৰকাৰে তেখেতসকলক নিযুক্তি দিব এতিয়া বিভিন্ন ঠাইত গতিকে আজি এই উদ্দেশ্যে এই মিটিংখন পতা হৈছিল আৰু ছিকিমৰ পৰা যি 6 গৰাকী আহিছিলে তেওঁলোকে ছিকিমত আগতে কাম কৰিছিল কিন্তু এই ট্ৰেইনিংটো পাছ নকৰাৰ কাৰণে তেওঁলোকে প্ৰমোশ্যন পোৱা নাই এতিয়া আজি ট্ৰেইনিং পাছ কৰিলে কাৰণে তেওঁলোকে এতিয়া ৰেঞ্জাৰ পোষ্টলৈকে তেওঁলোকৰ পদোন্নতি হ'ব গতিকে আমাৰ যিসকল আছে 25 গৰাকী তেওঁলোকে ফৰেষ্টাৰ 1 হিচাপে নিযুক্তি পাব গতিকে তেওঁলোকৰ বিভিন্ন ঠাইত তেওঁলোকৰ বিভিন্ন ৱাইল্ড লাইফ হওক ছ'চিয়েল ফৰেষ্ট্ৰি হওক বা টেৰিটৰিয়েল হওক বিভিন্ন ঠাইত তেখেতসকলক নিযুক্তি দিয়া হয় আজি এই উদ্দেশ্যে এই সভাখন আছিল